কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটত এম্বুলেন্স সেৱা মুকলি মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটত এম্বুলেন্স সাৰ্ভিস আণ্ডাৰ এমপি লেটছ ফাউণ্ড 2022-2023 অধীনত ফ্লেগ অফ কৰি এম্বুলেন্স সেৱা মুকলি কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে। বকলিয়াঘাট প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰাক্তন সাংসদ হৰেণ সিং বীৰ কাৰ্যকালত লাভ কৰা এম্বুলেন্স সেৱা মুকলি অনুষ্ঠানত বৰ্তমানৰ সাংসদ অমৰ সিং টিছো, ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলেং, কাৰ্যবাহী সদস্য জয় লুন সিং তেৰণ আৰু মধুৰাম লেগথে, জিলায়ুক্ত নিৰলা ফাংচপি, অন্যান্য বিষয়ববীয়াসকল আৰু ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এম্বুলেন্সখনৰ সম্পূৰ্ণ তথ্য পাতি আনুষ্ঠানিকভাৱে অৰ্পণ কৰে বকলিয়াঘাট প্ৰেছ ক্লাবৰ সভাপতি ভৱেন কোচ আৰু সম্পাদক লম্বোদৰ বৰাক। মঞ্চত উপস্থিত থকা ইয়াত বকলিয়া মিউনিচিপেল বোৰ্ড চেয়াৰমেনৰ পৰা আৰম্ভ কৰি সন্মানীয় গণ্যমান্য ব্যক্তিসকল আৰু ইয়াত বকলিয়া প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক আদি কৰি সন্মানীয় সদস্যসকল আৰু ইয়াত উপস্থিত থকা ইয়াত ডিষ্ট্ৰিক্ট কমিশনাৰ আমাৰ মাননীয়া আমাৰ নিৰলা ফাংচপি ডাঙৰীয়ানী পৰা আৰম্ভ কৰি ইয়াত অফিচাৰসকল সাংসদ শ্ৰীযুত অমৰ সিং টিছো আৰু লগতে আমাৰ মাজত মাননীয় MLA ডিফুৰ শ্ৰীযুত বিদ্যা সিং ইংলেং ছাৰ, আমাৰ মাজত উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ভাষণ প্ৰসংগত আজি মুকলি কৰা এম্বুলেন্স সেৱাৰ জৰিয়তে বকলিয়াঘাটৰ ৰাইজ উপকৃত হোৱাৰ লগতে নিকটৱৰ্তী সৰ্বসাধাৰণ ৰাইজো উপকৃত হ'ব বুলি কোৱাৰ লগতে চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ 8, 9 আৰু 10 তাৰিখে বকলিয়াঘাটত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 31 সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আৰু আইমাতৃ সমাৰোহখনি সফল কৰাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে। বকলিয়া প্ৰেছ ক্লাব তেখেতসকলে MP ডেভেলপমেণ্ট ফাণ্ডৰ পৰা লোকেলিটি MP ডেভেলপমেণ্টৰ ফাণ্ডৰ পৰা তেখেতসকলে এম্বুলেঞ্চ বিচাৰিছে। আমাৰ অমৰ সিং টিছো ডাঙৰীয়াই তেখেতে সাংসদ পুঁজিৰ পৰা MP ডেভেলপমেণ্ট ফাণ্ডৰ পুঁজিৰ জৰিয়তে তেখেতে এতিয়া এম্বুলেঞ্চৰ উপহাৰ দিছে। সেই এম্বুলেঞ্চ আজি আনুষ্ঠানিকভাৱে আমি আজি সাংসদ মহোদয় পুঁজিৰ জৰিয়তে আজি আমি ইয়াৰ যিবিলাকৰ বেমাৰীবিলাকৰ যিবিলাকৰ আৰ্থিক অভাৱ পূৰণ তেওঁলোকৰ কাৰণে টকা পইচাৰ অভাৱ, তেওঁলোকৰ এম্বুলেঞ্চ ৰিজাৰ্ভ কৰিবৰ কাৰণে তেওঁলোকৰ টকা পইচাৰ অভাৱ, তেওঁলোকৰ কাৰণে সেই MP ডেভেলপমেণ্ট ফাণ্ডৰ পৰা যিটো প্ৰেছ ক্লাবত দিয়া হৈছে সেই এম্বুলেঞ্চৰ জৰিয়তে তেওঁলোকে ল'ব পাৰে। এনেধৰণৰ আমি কাৰ্বি আংলঙৰ সকলো হস্পিটেলবিলাকৰ যিবিলাক হস্পিটেল এম্বুলেঞ্চ আছে অসম চৰকাৰৰ পৰা দিয়া হৈছে বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা দিয়া হ'ব, কিন্তু যিবিলাকৰ হস্পিটেলৰ এতিয়ালৈকে এম্বুলেঞ্চ নাই সেইবিলাকৰ জেগাত আমি দিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু লগতে লোকেল এৰিয়া MP ডেভেলপমেণ্ট ফাণ্ডৰ জৰিয়তে আমি একেলগে আলোচনা কৰি সেইবিলাকক পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। বেলেগ কাৰ্যসূচীয়ে নাই। ইয়াত আপোনালোকে দেখা পাইছে ইয়াত আমাৰ জেনেৰেল হস্পিটেলো আহি আছে দুৰ্গা পূজাৰ সময়ত, গতিকে সেইটো আমাৰ মধুৰাম লেগথে ডাঙৰীয়া আপোনালোকে দেখি পাইছে সেইবিলাকৰ ইয়াত যিবিলাকৰ অ'পেন স্পেচ সেইবিলাক বনাইছে কেম্প আৰু ইয়াতে এইটো নেকি ৰংঘৰ বনাই আছে সেইটো আমি এবাৰ দুৰ্গা পূজাৰ সময়তে আমি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম ৰাজ্যত। ছাৰ, নগৰ সমিতি ইতিমধ্যে 5 বছৰ অতিক্ৰম কৰিলে, নগৰ সমিতিৰ নিৰ্বাচন কেতিয়া আপোনালোকে? নিৰ্বাচনটো আমি আলোচনা কৰি আছোঁ, কাৰণ এতিয়া আপোনালোকে এতিয়া বাৰিষা শেষ হৈ গ'ল, কিন্তু এই বছৰৰ ভিতৰতে আমি নহ'লে অহা বছৰত যদি 5তে আমি নিৰ্বাচন পাতিবৰ কাৰণে কাৰ্বি আংলং সমাজ কাউন্সিলৰ
আৰু এটা প্ৰসংগ আছে যিহেতু PWDৰ বহু কণ্ট্ৰেক্টৰে বোলে বিল পোৱা নাছিল পূজা আগে আগে তেখেতলোকৰ বিল পোৱাৰ সম্ভাৱনা আছে কিন্তু পুৰণি যিবিলাকৰ কণ্ট্ৰেক্টৰ আজি আমাৰ 20 বছৰৰ আগৰ কণ্ট্ৰেক্টৰ আছে তেওঁলোকৰতো কাম হৈছে নাই আমি দেখা নাই কিছুমান আমি এটা কমিটি বহাইছোঁ যে সেইবিলাকৰ কাম কৰিছে নাই আমাৰ বৰ্তমান আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বেৰলা পাঞ্চুবি গৈ আগতে কাকৰাত কনষ্টিটিউঞ্চি আছে তেখেতে চাই থাকোঁতে আমি প্ৰত্যেক ডিভিজনত আমি কাম হৈছেনে নাই আমি চাব যিবিলাকৰ ৰিপৰ্ট আহিছে কাম কৰিছে সম্পূৰ্ণ হৈছে তেওঁলোকৰতো আমি পে'মেণ্ট দিছোঁ যিবিলাকৰ কাম সম্পূৰ্ণ হৈছে কৰিছে তেওঁলোকৰতো পে'মেণ্ট দিয়া হৈছে আৰু এইটো লোকেল এৰিয়া স্থানীয় MEC যিবিলাক লোকেল MEC তেওঁলোকে যিটো ৰিপৰ্ট দিছে কামটো হৈছে কৰিছে কিন্তু ফৰ্চ বিলটো আমি দিব নোৱাৰোঁ কাম নকৰা বিলটো আমি কিন্তু দিব নোৱাৰোঁ সেইকাৰণে যিবিলাকৰ কাম কৰিছে পাইছে আৰু তেওঁলোকৰ ইমানখিনি দিবলগীয়া আছে স্যার 131 টিচার টু এইটো হৈ গ'ল আপোনালোকে 131 টিচাৰ্ছ স্কুলৰ টিচাৰ্ছটো এইটো মই চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছোঁ তাৰপিছত কেবিনেট ডিচিশ্যন হৈ গ'ল আৰু কেবিনেট ডিচিশ্যনটো তেওঁলোকৰ এতিয়া পাৰ্মানেণ্ট হৈ গ'ল আৰু ৰেগুলাৰ দৰমহা স্যার যোৱাকালি 189 অলপ কিবা কিবি কৈ আছে দেখি 189টো এতিয়ালৈকে অলপ ইগৰি কৰিছে কিছুমান কমেণ্ট হ'ব পৰা নাই কিন্তু নেক্সট কেবিনেট তেওঁলোকৰ পাছত APHLCৰ দলে বিভিন্ন ঠাইত প্ৰতিবাদ কৰি আছে তেখেতলোকে PGR উচ্ছেদ কৰা লৈ পেলাই সেই সন্দৰ্ভত কি ক'ব আজি আমি হাই পাৱাৰ কমিটি আছে এই হাই পাৱাৰ কমিটিও সকলো দল সংগঠনে তাত আলোচনা কৰিছে সকলো পলিটিকেল পাৰ্টি আছে ৰাজনৈতিক দলবিলাক আছে ছাত্ৰ সংগঠনবিলাক আছে চিভিল অৰ্গেনাইজেশ্যন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন পলিটিকেল পাৰ্টি তাতে আলাপ আলোচনা কৰি এটা কলিৰাম তেৰাং প্ৰাক্তন মন্ত্ৰী বিধায়ক তেখেতে প্ৰস্তাৱ আনিছে যে হাই পাৱাৰ কমিটি সেই হাই পাৱাৰ কমিটিটো আছে ডক্টৰ জয়ন্ত ex MP কলিৰাম তেৰাং এক্স মিনিষ্টাৰ তাৰপিছত জনচন বি ex CM তাৰপিছত ডক্টৰ মানসিং ৰপি ex MLA তাৰপিছত ইয়াত আছে আমাৰ MP বৰ্তমান MP আমাৰ অমৰ সিং দিছো ডাঙৰীয়া আৰু ex MLA ধৰম সিং তেৰণ ডাঙৰীয়া আৰু কাৰ্বি আংলঙৰ 4জন বিধায়ক আছে তেখেতসকলৰ সদস্য আৰু কাৰ্বি ছাত্ৰ সন্থা এই আছে তেওঁলোকৰ গোটেইখিনি ইয়াতে আমি সদস্য আছে সেই গোটেইখিনি আলাপ আলোচনা কৰি যি সিদ্ধান্ত লৈছে আৰু আপোনালোকে জানে হাইকোৰ্ট কেছ দিছে তেওঁলোকে PIR কেছ দিছে এটা গ্ৰুপ দিছে 22 এটা গ্ৰুপ দিছে 73 যিটো কোৰ্টৰ যিটো কেছ চলি আছে ছাবজুডিচ হৈ আছে সেই সময়ত আমি ইলেকশ্যন কৰিব নোৱাৰে গতিকে তেওঁলোকৰ ৰাজনীতি ষড়যন্ত্ৰ মনোসজাগতা তেওঁলোকৰ ৰাজনীতি যিটো আদায় ল'বৰ কাৰণে তেওঁলোকৰ পলিটিকেল কনস্পিৰিটি পলিটিকেল মটিভ 13 আগষ্টত এটা ঘটনা সংঘটিত টকৌবাৰীত দুটাকৈ হত্যাকাণ্ড হৈ গৈছে কিন্তু এই ক্ষেত্ৰত দেখা পোৱা গৈছে আমি এইটো আমাৰ গুৰুত্ব দিয়া নাই প্ৰাক্তনৰ তদন্ত কৰা আমিতো এইটো তদন্ত কৰিবৰ কাৰণে আমি SP আৰু DC জানে ডেভেলপমেণ্ট আছে গতিকে সেই গোটেইখিনি আমি এতিয়ালৈকে চলি আছে এতিয়া আমি পাব আমাৰ ভিতৰুৱা গাঁওবিলাকৰ বহুকেইটা ৰাস্তা বেয়া হৈ আছে ভিতৰুৱা গাঁওবিলাকৰ বহুকেইটা এতিয়া আপোনালোকে জানে এতিয়া বাৰিষা দিন এতিয়াতো আমি কাম কৰিব নোৱাৰোঁ এতিয়া বাৰিষা পাৰ হ'লে কাৰ্বি আংলঙৰ পৰা ৰবীন বৰুৱাৰ ৰিপৰ্ট অসম টুডে।